কংগ্ৰেছত কোন আছেগৈ? ৰকিবুল হুছেইন আৰু তানজিল হুছেইন, সেইজনে এতিয়া কংগ্ৰেছত আছেগৈ। গৌৰৱ গগৈৰ কথা বাদ দিয়ক, গৌৰৱ গগৈ ক'বলৈ নাযাওঁ, তেখেতটো এনেও পাকিস্তানী লিংকত আছে বা তেখেতৰ কোনো কথা বতৰাৰ হেৰিয়েই নাই। কংগ্ৰেছ দলটো এতিয়া এটা আচলতে UDF দলটো নাইকিয়া কৰি কংগ্ৰেছে UDF দল হৈ গ'ল। এতিয়া মাইনৰিটি দল এটাৰ নিচিনা হৈ পৰিল। তাৰমানে কংগ্ৰেছৰ এতিয়া মিয়া পলিটিক্স মানে হেৰি কৰি তেখেতসকল এতিয়া কি দললৈ ৰূপান্তৰিত হৈ দিছে সকলোৱে দেখিছে। গতিকে আচলতে ৰকিবুল হুছেইনে গোটেই কংগ্ৰেছটোৱে অসমত ধ্বংস কৰি পেলালে। গোটেই কংগ্ৰেছ তেওঁৰ কাৰণে যিমান আজি যিসকল ওলাই আহিছে সকলে তেওঁৰ কথাই কৈ আছে। কাইলৈ আৰু দুজন ওলাই আহিব। তেখেতসকলে ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো কিবা নিজৰ ঘৰৰ এটা প্ৰতীক সম্পত্তি বনাবলৈ গৈ অসমৰ কংগ্ৰেছটো ধ্বংস কৰি দিলে। বৰ্তমান কংগ্ৰেছ বুলি ক'লে কংগ্ৰেছৰ সেই আগৰ দিন নাই। এতিয়া কংগ্ৰেছত এটা মানুহৰে দপদপনি, সেইটো হৈছে ৰকি আৰু ৰকিৰ লগত থকা কিছু আমাৰ মিয়া। এতিয়া কোনো সনাতনী হিন্দুৱে কংগ্ৰেছত থাকিব নোৱাৰে। ৰকিবুলৰ শৰণাপন্ন হৈ যদি কোনোবা থাকিব বিচাৰে বেলেগ কথা, কিন্তু বৰ্তমান সময় আজি এনেকুৱা আহিছে, আপোনালোকে দেখিছে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা এজন শান্ত ভদ্ৰ মানুহে আজি কংগ্ৰেছত টিকিব নোৱাৰিলে একমাত্ৰ ৰকিবুল হুছেইনৰ কাৰণে। এতিয়া ফুলনি মানে বাগিচা মানে ফুলনি বুলি আমি এটা আগতে গান শুনিবলৈ পাইছিলোঁ। আজি সেই গানটো কংগ্ৰেছৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে। ৰকিবুল হুছেইন মানে কংগ্ৰেছ আৰু কংগ্ৰেছ মানে ৰকিবুল হুছেইন। কংগ্ৰেছটো হৈছে ৰকিবুল হৈছে কংগ্ৰেছ। ৰকিবুল হুছেইন হৈছে এজন মানে কংগ্ৰেছ ধ্বংসকাৰী। অসমৰ ভিতৰত নহয়, ভাৰতৰ ভিতৰত এটা শক্তিশালী দল আছিলে কংগ্ৰেছ দল। আজি অসমৰ ভিতৰত এটা চৰকাৰ কৰা দল আজি অতপতনত গৈছে। আজি এটা মানে ভাল এটা মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। কাৰ কাৰণে থাকিব নোৱাৰে? একমাত্ৰ ৰকিবুলৰ কাৰণে থাকিব নোৱাৰে। কংগ্ৰেছ এইবাৰ 2026 ইলেকশ্যনত কংগ্ৰেছ অসমৰ পৰা বিদায় ল'ব। চাওক, গোৱালপাৰাৰ কথা বাদে দিয়ক। গোৱালপাৰাতো যোৱা 2021 4খন বিধেয়ক আমাৰ কংগ্ৰেছৰ পৰা আছিলে, কিন্তু 2026 এইবেলি গোৱালপাৰা জিৰ' হৈ যাব, নীল হৈ যাব। কংগ্ৰেছ মানে ৰকিবুল মানে কংগ্ৰেছ, আৰু যাৰ কাৰণে মানে কংগ্ৰেছৰ আজি এনেকুৱা অৱস্থা। আৰু আপুনি চাওক, মানুহ কংগ্ৰেছত যোগদান কৰা নাই, মানুহ আহিছে AGPত, মানুহ আহিছে BJPত। কাৰেণ্ট টাইমত আপোনাৰ এইটো একদম স্পষ্ট যে ৰকিবুল হুছেইন মানে কংগ্ৰেছটো চলাই আছে, যাৰ কাৰণে কংগ্ৰেছৰ পতন হ'ব। আৰু এটা সময়ত আমিও কংগ্ৰেছ কৰিছিলোঁ, আৰু আমি যেতিয়া বিসম্বাদ কৰি ওলাই আহিছিলোঁ, এই ৰকিবুল এণ্ড ৰকিবুল কোম্পানীৰ কাৰণে ওলাই আহিছিলোঁ। যিমান মানুহ ওলাই আহিছে আটাইৰে মানে এটাই অবজেকশ্যন, এই ৰকিবুল আৰু ৰকিবুল কোম্পানী। গতিকে এই আমি ভাল পাইছোঁ কংগ্ৰেছত ৰকিবুল হুছেইন ডাঙৰে আৰু শক্তিশালী হওক আৰু এক্টিভ হওক আৰু মানুহ ওলাই আহক। গড় হত্যাৰ অভিযোগত জড়িত যিজন মন্ত্ৰী আছিলে, সেই মন্ত্ৰীজনে আকৌ নতুনকৈ পৰিকল্পনা কৰিছে বৰ অসম নতুন অসম গঢ়াৰ, আৰু কংগ্ৰেছে তেওঁৰ ইচাৰাত সকলো কাম কাজ কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা, কংগ্ৰেছ দলটোৰ বাবে নোহোৱা নহয়, অসমৰ বাবে আচলতে নাই। গতিকে অসমৰ জনসাধাৰণে কংগ্ৰেছক যে প্ৰত্যাখ্যান কৰিব সেইটো 100% নিশ্চিত। গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ আঙুলিত নাচে। বৰ্তমান দেখিবলগীয়া পৰিস্থিতি হৈছে সেইটোৱে। আৰু মই অনুভৱ কৰোঁ যে ৰকিবুল হুছেইনৰ যি গুণ্ডাগিৰিৰ ৰাজনীতি বা দাদাগিৰিৰ ৰাজনীতি বেছিদিন অসমত নচলে। কংগ্ৰেছ দলটো আজি তাৰিখে কোনে চলাইছে? মুছলমানৰ দল। তাৰ গোটেই দলটোৰ নেতৃত্ব দিয়ে ৰকিবুল হুছেইনে। আৰু ৰকিবুল হুছেইনৰ গৌৰৱ গগৈ হৈছে ৰকিবুল হুছেইনৰ হাতৰ পুতলা, চাবি দিয়া পুতলা। মানে ৰকিবুল হুছেইনে যিধৰণে চাবি দিব, যিধৰণে পকাব, গৌৰৱ গগৈ সেইমতে চলে। বৰ্তমানৰ যিটো কংগ্ৰেছ দল, সেই কংগ্ৰেছ দলটো কংগ্ৰেছ হৈ থকা নাই, কেৱল ৰকিবুল কেন্দ্ৰিক হৈ আছে। কাৰণ ৰকিবুল কেন্দ্ৰিক দলটোক মাত্ৰ গৌৰৱ গগৈয়ে ৰকিবুলৰ দ্বাৰা পৰিচালিত দলটোহে মানে বৰ্তমান পৰিচালনা কৰি ৰাখিছে, যে কংগ্ৰেছ দলটোক তেওঁ মানে যিটো নীতি আদৰ্শ আছিল সেই নীতি আদৰ্শই পৰিচালনা কৰা নাই। আপোনাক কৈছোঁ যে ইলেকশ্যনটো কংগ্ৰেছৰ নামত খেলিব কেলৈ? পাকিস্তানী এজেণ্টজন আছে, তেখেতৰ দেউতাকৰ গাদীখনৰ সুবাদৰ স্বাৰ্থতে তেওঁ আজি ইয়াত কংগ্ৰেছৰ সভাপতি হৈ আছে, আৰু কংগ্ৰেছৰ সভাপতি হৈ ভাৰতবৰ্ষৰ বিৰুদ্ধে তেওঁ চোৰাংচোৰগিৰি কৰি পাকিস্তানত গৈ তেওঁ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ভোটৰ আশাত এই ৰাজনীতি আহিছে। এই ইলেকশ্যনটো যাওক, এই ইলেকশ্যন যোৱাৰ পিছত এই দলটো একেবাৰে শূন্য হৈ যাব, আপুনি নিশ্চিত থাকক। কংগ্ৰেছ ৰকিবুল কংগ্ৰেছ পাকিস্তানী কংগ্ৰেছ। ৰকিবুলে কেনেকৈ গৌৰৱ গগৈক আঁতৰাই মুখ্যমন্ত্ৰী হ'ব পাৰোঁ, সেইটো এটা তেওঁ চক্ৰান্ত হৈ আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াও যাতে তেওঁ পাল্লাত নপৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰকিবুলে এতিয়া কংগ্ৰেছত উঠিব এটা হৈছে, তেওঁ গোটেই কংগ্ৰেছ দলটোকে এটা মানে আগ্ৰাসন কৰি পাইছে। আমি যেতিয়া দেখিছিলোঁ তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকোঁতেও ৰকিবুলক যিমান এটা ক্ষমতা দিছিলে, তেতিয়াই কংগ্ৰেছটো আচলতে মানে ৰকিয়ে ধ্বংস কৰি পেলাইছিলে। আৰু এতিয়া আমি নগাঁৱতো তেওঁ দেখিছোঁ তেতিয়া কিমান উৎপাত আছিল ৰকিৰ। কিন্তু এতিয়া আপোনাৰ লাহে লাহে ৰকিয়ে মানে এগেইনষ্টত চবেই কংগ্ৰেছৰ মানুহে কোৱা হ'ল, ভিতৰৰ মানুহে কোৱা হ'ল, যিটো আমি আগৰ মানুহখিনিয়ে আমি ৰাইজে কৰি ফুৰিছিলে, এতিয়া ৰকিয়ে কংগ্ৰেছ ধ্বংস কৰিছিলোঁ বা বিৰোধীয়েও কৈছিলে। কিন্তু এতিয়া লাহে লাহে কংগ্ৰেছো মানে ভিতৰৰ মানুহে কোৱা হ'ল